প্ৰিয় বিদ্যাৰ্থী, অসমীয়া মাধ্যমৰ ইতিহাস সম্পৰ্কীয় চেনেল ৰূপাঞ্জলিৰ ৰেঙনিলৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ উচ্চতৰ মাধ্যমিক কলা শাখাৰ প্ৰথম বৰ্ষত সৰ্বভাৰতীয় লেভেলত NCERTৰ যিখন কিতাপ হিষ্ট্ৰীৰ সেইখন কিতাপকেই কাউন্সিলতো পঢ়োৱা হয়। কিতাপখনৰ নামটো চোৱা তোমালোকে, বিশ্ব ইতিহাসৰ বিষয়বস্তুসমূহ। তোমালোকে বহুত লাখ বছৰৰ বুৰঞ্জী ইয়াত পঢ়িবলৈ পাবা, কিন্তু 4টা অধ্যায়ৰ ভিতৰত। সেই 4টা অধ্যায় কি তোমালোকে জানি লোৱা। এতিয়া তোমালোকৰ আগত মই বিশ্ব ইতিহাসৰ বিষয়বস্তুসমূহৰ সিলেবাছ অৰ্থাৎ পাঠ্যক্ৰমখিনি আজি থুৰতে কৈ দিম। তোমালোকে অন্ততঃ গম পাবা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত হিষ্ট্ৰী বিষয়টোত কি পঢ়িব লাগিব। গোটেই সূচীপত্ৰৰ প্ৰথমতেই কিন্তু প্ৰস্তাৱনা পাবা। মই পঢ়ি দিছোঁ, তোমালোকে শুনা। ভাৰতীয় সংবিধান প্ৰস্তাৱনা, দ্য প্ৰিএম্বুল। আমি ভাৰতৰ জনগণে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্যৰূপে গঠন কৰিবলৈ তথা ইয়াৰ সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, অভিব্যক্তি, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰতিষ্ঠা আৰু সুযোগৰ সমতা লাভ কৰিবলৈ আৰু তেওঁলোকৰ সকলোৰে মাজত ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিতকাৰী ভাতৃভাৱ বৃদ্ধি কৰিবলৈ নিষ্ঠা সহকাৰে সংকল্প কৰি আমাৰ এই সংবিধান সভাত আজি 1949 চনৰ নৱেম্বৰ মাহৰ 6ষ্ঠ বিংশ দিৱসত এই সংবিধান গ্ৰহণ কৰিছোঁ, অধিনিয়মত কৰিছোঁ আৰু নিজকে অৰ্পণ কৰিছোঁ। প্ৰস্তাৱনা যদি মনত ৰয় তেতিয়াহ'লে তোমালোকে নিশ্চয় ভাৰতৰ এজন সৎ নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'বা। প্ৰস্তাৱনাৰ পিছতেই বিশ্ব ইতিহাস সম্পৰ্কে দুআষাৰ, সেইখিনি পঢ়িবা। দুআষাৰ মানে এটা ভূমিকা মানে এটা ইন্ট্ৰডাকশ্যন। এই কিতাপখনৰো এটা ইন্ট্ৰডাকশ্যন আছে। সেই ইন্ট্ৰডাকশ্যনটো পালে তোমালোকে কিতাপখনৰ পৰিচয় এটা পাবা। প্ৰথম অধ্যায়টো হৈছে আদি মানৱ সমাজ, আৰ্লি হিউমেন ছ'চাইটি। আদি মানৱ সমাজৰ চেপ্টাৰটোত প্ৰথমেই আহিব পৰিস্থিতি মানে ইন্ট্ৰডাকশ্যনৰ নিচিনাই এই চেপ্টাৰটো সম্পৰ্কে তোমালোকক অৱগত কৰা হ'ব। তাৰপিছত আহিব সময়ৰেখা 1। সময়ৰেখা মানে টাইমলাইন। 6 মিলিয়ন বছৰ আগৰ পৰা, তাৰমানে 60 লাখ বছৰ আগৰ পৰা 1 BCE, তাৰমানে বিফৰ খ্ৰীষ্টিয়ান ইৰা, 60 লাখ বছৰ ইয়াত পঢ়িব লাগিব। সময়ৰেখা 1ৰ পিছত বিষয়বস্তু 1, কালৰ আৰম্ভণিৰ পৰা, তাৰমানে যিবিলাক ফচিল জীৱাশ্ম সেইবিলাকৰ পৰা আমি যে বুৰঞ্জী পাম, অন্ততঃ ইতিহাস সম্পৰ্কে আমাৰ কিছুমান জ্ঞান আহিব, যিখিনি সময়ৰ পৰা পাম সেই সময়খিনিৰ পৰা আমি পঢ়িব লাগিব। বিষয়বস্তু 2, লিখন পদ্ধতি আৰু নগৰীয়া জীৱন। লেপটপ, কম্পিউটাৰ এইবোৰ বাদেই দিলোঁ, টাইপৰাইটিং মেচিনটো বাদেই দিলোঁ, কিন্তু আমি মোবাইলতে যেনেকৈ টাইপ কৰি আছোঁ, এই দিনটোত লিখন পদ্ধতি কেনেকৈ আৰম্ভ হৈছিল তোমালোকৰ নিশ্চয় জানিবলৈ মন যাব। অতি আকৰ্ষণীয় এইটো এটা চেপ্টাৰ। প্ৰথম চেপ্টাৰটো আদি মানৱ সমাজৰ আৰম্ভণিৰ পৰা শেষৰলৈকে তোমালোকে পঢ়ি ইমানেই ভাল পাবা, ইয়াত সোমাই যাব পাৰিবা। লিখন পদ্ধতিৰ পিছত আৰু এটা বিষয় পাবা, খুব ইণ্টাৰেষ্টিং বিষয়, সেইটো হৈছে নগৰীয়া জীৱন। নগৰীয়া জীৱন, আজিৰ তাৰিখৰ যিটো নগৰীয়া জীৱন, এনেকুৱা নগৰীয়া জীৱনত এতিয়া তোমালোকে সেইটো উপলব্ধি কৰিব নোৱাৰিবা, কিন্তু ফিলিংছটো এনেকুৱাকৈ আনিব লাগিব, ইউফ্ৰেটিছ আৰু টাইগ্ৰিছৰ মাজত যিটো মানে প্ৰথম প্ৰাচীন নগৰ আৰম্ভ হৈছিলে মেছোপটেমিয়া, সেই যুগলৈ উভতি যাব লাগিব। যেতিয়া তোমালোকে প্ৰথম চেপ্টাৰ পঢ়োঁতেই ইমান ইণ্টাৰেষ্ট পাবা, তেতিয়া অট'মেটিকেলি গোটেই বুৰঞ্জীখন ভাল পাই যাবা। দ্বিতীয় চেপ্টাৰটো হৈছে সাম্ৰাজ্য মানে এম্পায়াৰ। ইয়াত 3খন সাম্ৰাজ্যৰ বিষয়ে তোমালোকে পঢ়িবলৈ পাবা। সাম্ৰাজ্যখিনিও প্ৰথমতে পৰিস্থিতি আহিব, ইন্ট্ৰডাকশ্যন। তাৰপিছত আহিব সময়ৰেখা 2, তাৰমানে 100 খ্ৰীষ্টাপূৰ্বৰ পৰা 1300 খ্ৰীষ্টাব্দলৈকে। ইয়াত 1400 বছৰৰ বুৰঞ্জী পঢ়িব লাগিব। বিষয়বস্তু 3ত আহিব 3খন মহাদেশ জুৰি বিস্তৃত সাম্ৰাজ্য। এখন পাবা ৰোমান এম্পায়াৰ, ৰোমান সাম্ৰাজ্য। এখন পাবা ইছলামিক এম্পায়াৰ, ইছলামিক সাম্ৰাজ্য।
আৰু এখন পাবা নমাডিক এম্পায়াৰ, তাৰমানে অঘৰী সাম্ৰাজ্য। বিষয়বস্তু 4 মধ্য এছিয়াত অৱস্থিত ইছলামিক ভূখণ্ড, তাৰমানে এছিয়া মহাদেশৰ মধ্যম ভাগত ইছলামসকলৰ যিটো ভূখণ্ড এৰিয়া আছিলে সেই সাম্ৰাজ্যখনৰ বিষয়ে পঢ়িবলৈ পাবা। বিষয়বস্তু 5 অঘৰীসকলৰ সাম্ৰাজ্য। অঘৰী শব্দটোৰ অৰ্থ কি তোমালোকে নিশ্চয় বুজি পাইছা। অঘৰী, যাৰ ঘৰ নাই, ঘৰ নাইকিয়া মানুহ, ঘৰ নাইকিয়া জাতি, কিন্তু এখন ডাঙৰ সাম্ৰাজ্য, এনেকুৱা এখন ডাঙৰ সাম্ৰাজ্য যিখন আটাইতকৈ ডাঙৰ সাম্ৰাজ্য সেইটো সময়ৰ। গতিকে তোমালোকে এই অঘৰী সাম্ৰাজ্যখনৰ বিষয়ে জানিবলৈ নিশ্চয় আগ্ৰহী হ'বা বুলি মই ভাবিছোঁ। খুব ইণ্টাৰেষ্ট পাবা। অঘৰীৰো সাম্ৰাজ্য থাকেনে? তৃতীয় অধ্যায়টো হৈছে পৰিৱৰ্তিত পৰম্পৰা, চেঞ্জিং ট্ৰেডিশ্যন। ট্ৰেডিশ্যনবিলাক কেনেকৈ পৰিৱৰ্তন হয়, যুগৰ কেনেকৈ পৰিৱৰ্তন হয়, সময়ৰ কেনেকৈ পৰিৱৰ্তন হয়, মানুহ কেনেকৈ আদিম পৰ্যায়ৰ পৰা আধুনিক পৰ্যায়লৈ আহে, সংস্কাৰ কেনেকৈ হয়, এই গোটেইখিনি এইটো চেপ্টাৰত পাবা। প্ৰথমে আহিব পৰিচিতি, ইন্ট্ৰডাকশ্যন। তাৰপিছত আহিব সময়ৰেখা 3, খ্ৰীষ্টাব্দ 1300 পৰা 1700, মানে 400 বছৰৰ বুৰঞ্জী ইয়াত পঢ়িব লাগিব। আচলতে 500ই হয়, 13, 14, 15, 16, 17 এনেকৈ হিচাপ কৰিলে 500 বছৰেই হয়। বিষয়বস্তু 6 তিনিটা শ্ৰেণী। তিনিটা শ্ৰেণী মানে দ্য 3 অৰ্ডাৰ্ছ। দ্য 3 অৰ্ডাৰ্ছত তোমালোকে পাবা যাজক সম্প্ৰদায়, সামন্ত শ্ৰেণী আৰু শ্ৰমিকসকল। এই তিনিটা শ্ৰেণীৰ বিষয়ে খুব ধুনীয়াকৈ পঢ়িবলৈ পাবা। মানুহৰ সমাজৰ বিষয়ে জানিবলৈ হ'লে এই তিনিটা শ্ৰেণীৰ বিষয়ে তোমালোকে জানিবই লাগিব। যেতিয়া এই তিনিটা শ্ৰেণীৰ বিষয়ে সম্পূৰ্ণৰূপে গম পাবা, তেতিয়া তোমালোকে নিশ্চয়কৈ মানুহ কেনেকুৱা বুজি পাবা। বিষয়বস্তু 7 পৰিৱৰ্তিত সাংস্কৃতিক পৰম্পৰা। ইয়াত গোটেই কালচাৰেল ট্ৰেডিশ্যনবিলাক কেনেকৈ চেঞ্জ হৈছে সেইখিনি কথা তোমালোকে পঢ়িবলৈ পাবা। বিষয়বস্তু 8 সংস্কৃতিৰ সংঘাত। কালচাৰৰ মাজত যিটো কনফ্লিক্ট হয়, কালচাৰেল কনফ্লিক্ট, সেই তেনেকুৱা ধৰণৰ এটা কালচাৰৰ লগত বেলেগ এটা কালচাৰৰ সংঘাত হয়। বিশেষকৈ নব্য সংস্কৃতি আৰু পুৰণা সংস্কৃতি। এটা অল্ড সংস্কৃতি, পুৰণা সংস্কৃতি এটা চলি থাকে, সেই পুৰণা সংস্কৃতিৰ লগত নতুন এটা সংস্কৃতি যেতিয়া মানুহে গ্ৰহণ কৰিব লগা হয়, সংস্কৃতি যেতিয়া পৰিৱৰ্তন হয়, তেতিয়া কেনেকৈ সংঘাত হয়, সেই সংঘাতবিলাক ইয়াত পঢ়িবলৈ পাবা। ৱৰ্ল্ড ৱাইড পঢ়িবলৈ পাবা। চতুৰ্থ অধ্যায়টো হৈছে আধুনিকীকৰণৰ দিশলৈ। এইটো আটাইতকৈ ইণ্টাৰেষ্টিং টপিক। তোমালোকে এইটো পঢ়ি খুব ভাল পাবা, মডাৰ্ণাইজেশ্যন। চোৱাচোন প্ৰত্যেকটো অধ্যায়ে কিমান ভাল। একেবাৰে এনচিয়েণ্ট টাইমৰ পৰা 6 বিলিয়ন বছৰ আগৰ পৰা, তাৰমানে 60 লাখ বছৰ আগৰ পৰা তোমালোকে আধুনিক সময়লৈকে পঢ়িবলৈ পাবা। যেতিয়া পঢ়িবা তেতিয়াহে গম পাবা ইমানেই আকৰ্ষণীয় এইখন বুৰঞ্জী। প্ৰথমেই পাবা পৰিচিতি, মডাৰ্ণাইজেশ্যন সম্পৰ্কে তোমালোকক ইন্ট্ৰডাকশ্যন এটা দিয়া হ'ব, সেইটো পঢ়িবা। সময়ৰেখা 4, তাৰমানে টাইম লাইন 4 ইয়াত আছে খ্ৰীষ্টাব্দ 1700 পৰা 2000, 17, 18, 19, 20, 400 বছৰৰ বুৰঞ্জী পঢ়িবলৈ পাবা। প্ৰেজেণ্ট তাৰিখলৈকে বুলিয়ে ধৰা 21st চেঞ্চুৰীলৈকে পঢ়িবলৈ পাবা। বিষয়বস্তু 9 শিল্প বিপ্লৱ। শিল্প বিপ্লৱ বুজি পাইছা? ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন। ইণ্ডাষ্ট্ৰিৰো বিপ্লৱ হয়, তাৰমানে ইণ্ডাষ্ট্ৰি যেতিয়া আৰম্ভ হয়, শিল্প যেতিয়া আৰম্ভ হয়, ইটোৰ পিছত সিটো শিল্পজাত সামগ্ৰী যেতিয়া আগবাঢ়ি যায়, হঠাৎ যেতিয়া সলনি হয় সমাজত, তেতিয়া বিপ্লৱ হয়। শিল্পৰ বিপ্লৱ হ'ব এইখিনি সময়ত। বিষয়বস্তু 10 থলুৱাসকলৰ স্থানান্তৰকৰণ। থলুৱাসকলৰ স্থানান্তৰকৰণ এইটো এটা অলপ স্পৰ্শকাতৰ বিষয়। আজিৰ তাৰিখত তোমালোকে খুব সুন্দৰকৈ বুজি পাবা। এথনিক মানুহবিলাকক অৰ পৰা তলৈ কেনেকৈ আঁতৰাই দিয়া হয়। যেতিয়া ঔদ্যোগিক বিপ্লৱ হয়, শিল্প বিপ্লৱ হয়, উপনিৱেশ গঠন কৰোঁতে ডাঙৰ ডাঙৰ যিবিলাক উন্নত দেশ বা উন্নত ৰাষ্ট্ৰ, বিভিন্ন ধৰণৰ কোম্পানীবিলাক গঠন কৰি লোকেল মানুহবিলাকক, থলুৱা মানুহবিলাকক বঞ্চিত কৰিছিল আৰু থলুৱা মানুহবিলাকক নিজৰ জেগা এৰি যাবলৈ বাধ্য কৰিছিল। তেনেকুৱা ধৰণৰ বুৰঞ্জী ইয়াত পঢ়িবলৈ পাবা। বিষয়বস্তু 11 আধুনিকীকৰণৰ পথত।
এতিয়া একদম পুৰা মডাৰ্নাইজেশ্যন মানুহবিলাক কেনেকৈ হৈছে ৱৰ্ল্ড ৱাইড এই গোটেইখিনি তোমালোকে পঢ়িবলৈ পাবা মোটামুটি চাইনা জাপানেই বেছিকৈ পঢ়িবলৈ পাবা দক্ষিণ পূব এছিয়াৰ বিষয়ে পঢ়িবলৈ পাবা ইউৰোপতো ইতিমধ্যে মানুহবিলাক মডাৰ্ণ হৈ আহি আছে গতিকে তাৰপিছত কেনেকৈ এছিয়াত মানুহবিলাক মডাৰ্ণ হৈছিল সেই এছিয়াৰ যিবিলাক দেশে আগভাগ লৈছিল প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উদ্যোগৰ ক্ষেত্ৰত সেইবিলাক বিষয় ইয়াত পঢ়িবলৈ পাবা উপসংহাৰ মানে তোমালোকে জানা কনক্লুজন বিশ্ব ইতিহাসৰ যি বিষয়বস্তু সেই গোটেই বিষয়বস্তুখিনিৰ কনক্লুজনটো থ্ৰুতে ইয়াত তোমালোকৰ কিতাপখনৰ বিষয়ে জনোৱা হ'ব তাৰ উপৰিও তোমালোকে এই কিতাপখন পঢ়িবলৈ বা এই কিতাপখনৰ ভিতৰত থকা বিষয়সমূহ জানিবৰ কাৰণে কেনেকুৱা ধৰণৰ কিতাপ পঢ়িলে তোমালোক উপকৃত হ'বা সেই কিতাপৰ এখন তালিকা লাষ্টৰ পেজত আছে প্ৰথম প্ৰসংগ দিছে কনৰয় গ্লিনচি 1997 ৰিকনষ্ট্ৰাক্টিং হিউমেন অৰিজিন এ মডাৰ্ণ চিন্থেচিছ নৰ্টন নিউয়ৰ্ক অধিক ৰূপত জানিবৰ কাৰণে তোমালোকক যিখিনি ৰেফাৰেন্স বুক দিয়া হৈছে সেই ৰেফাৰেন্স বুকবিলাক তোমালোকে প্ৰসংগ হিচাপে চাই মেলি ল'ব পাৰিবা ইণ্টাৰনেটত এইবিলাক কিতাপ উপলব্ধ কোম্পানীবিলাকে সৈতে পাব্লিকেশ্যনে সৈতে যেতিয়া চাৰ্চ কৰিবা তেতিয়া কিতাপবিলাকৰ কণ্টেণ্টখিনি চাই যিখিনি তোমালোকক প্ৰয়োজন বুলি ভাবা সেই কিতাপবিলাক তোমালোকে অৰ্ডাৰ দি লৈ ল'ব পাৰিবা অৱশ্যে তোমালোকে এই কিতাপখন পঢ়িলেই বহুখিনি কথা গম পাবা ৰেগুলাৰ ক্লাছ কৰিব লাগিব আৰু বৰ্তমান যিটো পৰিস্থিতি সেই পৰিস্থিতিটোত অৱশ্যে কেনেকুৱাকৈ ক্লাছ হ'ব আমি বিশেষ গম নাপাওঁ আমি ক'বও নোৱাৰোঁ ভৱিষ্যতৰ কথা কেনেকুৱা ধৰণৰ দিনবিলাক আহিব কিন্তু দিন ভাল হ'ব লাগে সদায় বেয়া দিন নাথাকে তোমালোক বহুত সৰু ল'ৰা ছোৱালী এনেকুৱা অৱস্থাত তোমালোকৰ মেমৰিটো খুব বেছি হৈ থাকে অৰ্থাৎ স্মৃতি শক্তি বহুত বাঢ়ি থাকে এইটো সময়ত যদি তোমালোকে বুৰঞ্জীৰ বিষয়টো অন্তৰত লৈ পঢ়া তেতিয়াহ'লে নিশ্চয় বুৰঞ্জী ভাল পাব পাৰিবা আৰু বুৰঞ্জীত ভাল নম্বৰ পাবা আৰু খুবেই ইণ্টাৰেষ্টিং ইতিমধ্যে মই কৈছোঁ পিছত আমি যেতিয়া আলোচনা কৰিম এটা বিষয় তেতিয়া নিশ্চয় তোমালোকে আৰু বেছি ইণ্টাৰেষ্ট পাবা যদি আলোচনাটো ভাল লাগিছে তেন্তে তোমালোকে মতামত দিবা লাইক শ্বেয়াৰ কৰিবা তোমালোক কুশলে থাকা পঢ়া শুনা কৰি থাকা আকৌ লগ পাম নতুন এটি আলোচনাৰে আজিলৈ মই ৰূপাঞ্জলি বিদায় ল'লোঁ নমস্কাৰ